Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 2 I love my family পিছৰ অংশটি ইয়াত কিনো আছে চাওচোন আহা এতে কি দেখিছো Let's complete the following sentences using please thank you তলৰ বাক্য কেইটা complete মানে খালি ঠাই পূৰ কৰিবলৈ দিছে complete কৰিবলৈ দিছে আৰু কি ব্যৱহাৰ কৰিছে please আৰু thank you এতিয়া প্ৰথমতে আমি ইয়াতে কি পাইছো বাৰু ইয়াতে কৈছে give me the book কিতাপখন মোক দিয়া কিতাপখন যেতিয়া আমি খুজিম আমি কি কম please give me the book আৰু যেতিয়া আমি পাম ইয়াতে কৈছে ন for giving me the book মানে বুকখন দিয়াৰ কাৰণে কিতাপখন দিয়াৰ কাৰণে কি কম thank you ইয়াতে লিখিম আমি thank you Thank you for giving me the book. Here pisor swa give me a pencil. Pencil to dia. Tita ki kom please. Please give me a pencil. Aru for giving me the pencil. Pencil la liar karone ki komi? Thank you. Thank you. Thank you for giving me the pencil. ঠিক আছে এতিয়া আগবাঢ়িছো ইয়াতে কি কৈছে চাবাচোন complete the sentence using may I এই বাক্যটো সম্পূৰ্ণ কৰিবলৈ দিছে খালি ঠাই পূৰ কৰিবলৈ দিছে আৰু ইয়াতে ব্যৱহাৰ কৰিব দিছে may I মই may I টো লিখি দিছো তাৰ পিছত কি হয় চাবা may I open the window যে মই খিৰিকীখন খুলিব পাৰিম নে Open mane khula, the window mane khirki. Ariyate koisile. Now read the complete sentence. Keneke porhim? May I open the window? Tar pisot sa ki ase? Yate koise? Moi porhi disu. Listen and say the following rhyming words. Huna aru kwa tolor rhyming words mane usaron eke thoka শব্দবোৰ এতিয়া মই পঢ়ি দিছো সবা প্ৰথমে আমি কি পাইছো cat bat cat bat হেদৰে ben ben ten ben ten doll doll ball doll ball nap nap lap lap nap lap Hair, hair, fair, fair, hair, fair, father, father, mother, father, mother. মালকে পঢ়িবলৈ চেষ্টা কৰিবা মই আগবাঢ়িছো ইয়াতে কি দেখিছো আমি say the words aloud এটা থকা শব্দবোৰ ডাঙৰকৈ ক'বলৈ দিছে মই পঢ়ি দিছো তোমালোকেও ক'বা ben fat cat tan den sat pen yen hat mat পঢ়িছানে এদৰে পঢ়িবা ইয়াৰ পিছত কি দিছে ইয়াতে now write words ending with at and an এতিয়া শব্দবোৰ লিখা যিবোৰ শব্দ শেষত at থাকে an থাকে you may use words given in the jug above আৰু আগত আমি যেটা jug দেখিছিলো নহয় এইটো ইয়াৰে সহায় লব পাৰো বুলি কৈছে এতিয়া চাবা ইয়াতে কি আছে ইয়াতে আছে at থকা শব্দবোৰ ইয়াতে লিখিব লাগিব আৰু n এইটো থকা ইয়াতে লিখিব লাগিব মই তোমালোকৰ দেখাই গৈছো চাবাচোন হয় নে নহয় ইয়াতে কি আছে n আছে ben ইয়াতে আমি কত লিখিব পাৰো ইয়াতে ben ben আৰু সা ইয়াতে কি আছে fat fat এতে at আছে fat আমি কি লিখিব পাৰো fat তাৰ পিছত আগবাঢ়িছো এটো at আছে cat ইয়াতে লিখিম cat cat তাৰ পিছত সোৱা
10 এটো লিখিম ইয়াতে T E N 10 তাৰ পিছত then এটো আমি লিখিম D E N then তাৰ পিছত sat এটো লিখিম ইয়াতে S A T sat তাৰ পিছত pen ইয়াতে লিখিব পাৰো P E N pen আকৌ আগবাঢ়িছো চাও ইয়াতে hat আছে হয়নে ইয়াতে লিখিব পাৰো H A T hat এটো লিখিব পাৰো আৰু শব্দ আছে তোমালোকে নিজৰ পৰা লিখিব পাৰা মই এইকেইটা লিখি দিছো এতিয়া মই আগবাঢ়িছো ইয়াতে কি আছে চোৱা write the cursive letters বোৰ লিখিব দিছে এইবোৰ cursive letters তোমালোকে ধৰে পাৰিছা নহয় ABCD খিনি আমি এইদৰে লিখিব পাৰো ইয়াতে এটো কি দৰে লিখে চাবা এনে কে A এটো capital letters হয় আকৌ small letters টো ইয়াতে এইদৰে তোমালোকে এইদৰে লিখিবলৈ চেষ্টা কৰিবা মই লিখি দিছো চাবা B টো কি দৰে লিখিছে এইদৰে আকৌ C একেটা capital letter ইয়াতে যিদৰে লিখা আছে সেইদৰে লিখিবলৈ চেষ্টা কৰিবা দেই এটো D E F তাৰপিছত এতিয়া small letters খিনিও সেইদৰে B C D E F তাৰপিছত capital letter G আৰম্ভ হৈছে ইয়াতে G H J K L এতিয়া small letters চাবা G H I J K L এইখিনি মই লিখি দিছো হেৰে তোমালোকে বাকিখিনিও লিখি যাবা জেডলৈকে লিখিবা চাই লিখিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি আছে You learned the letter A and the short A sound in bat, cat, mat, etc. তে তোমালোকে letter A পাইছা তোমালোকে আগতে ইয়াৰ sound short A sound টো পাইছা আৰু কোন কেইটা শব্দ ইয়াতে কৈ দিছে bat, cat, mat এই ধৰণে আমি letter A তাৰ short A sound পাইছো তাৰ পিছত কৈছে we will now learn to say some words which have the long A sound এতিয়া আমি কিছুমান শব্দ পঢ়িম so letter A আছে কিন্তু তাৰ sound to long A হৈছে এতিয়া কি দৰে হৈছে চাবা listen carefully ভালদৰে শুনিবা then try to spell them তাৰ পিছত উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা ইয়াতে কি আছে এটো হল কেক আমি কি দৰে পঢ়িম এটো letter A আছে কেক face gate ধৰে পাৰিছা নহয় এদৰে পঢ়িবা তাৰ পিছত এটো কি হয় train pray snake baby play tray এদৰে পঢ়িবা ঠিক আছে এতিয়া সয়াতে কি আছে let's read পঢ়ো আহা মই বাক্যকেইটা পঢ়ি দিছো তোমালোকে মোৰ লগত পঢ়ি যাবা my mother is knitting a sweater মোৰ মায়ে এটা sweater গুঠি আছে My mother is watching TV. মোৰ মাই টিভি চাই আছে তাৰ পিছত চোৱা My father is writing a letter. মোৰ দেউতাই এখন চিঠি লিখি আছে My sister is playing with a toy. মোৰ ভন্টিয়ে এটা পুতলাৰ লগত খেলি আছে My grandmother is sitting on a chair. মোৰ আইতাই এখন চকীত বহি আছে
My brother is combing his hair. মোৰ ভাইটিয়ে চুলি ফনিয়াই আছে ইয়াৰ পিছত কি আছে চাওচোন আহা Which word has long a sound? ইয়াৰে দুটা শব্দ দিছে এই দুটা শব্দত কোনটোত long a sound আহিছে মই পঢ়ি দিছো চাবা M-A-T mat C-A-K-E cake mat ইয়াতে অহা নাই cake ইয়াতে আহিছে গতিকে এইটো হ'ব তাৰ পিছত কি আছে চোৱা What is she doing? তাই কি কৰি আছে ছবিখনত চোৱাচোন ইয়াতে ছোৱালীজনীয়ে খেলি আছে ন আমি কি লিখিব পাৰো She is playing. She is playing. Playing. বুজি পাইছা? ঠিক আছে, আজিলৈ এৰিছো।